সো ইয়াতে অসম পুলিচৰ পৰা এছআইৰ পোষ্ট মুকলি কৰা হৈছে ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ সাব ইন্সপেক্টৰ AB এণ্ড কনষ্টেবল AB ইন আসাম পুলিচ কমাণ্ডো বেটেলিয়নৰ ফালৰ পৰা মুকলি কৰিছে যে ফিলিং আপ 47 পোষ্ট সাব ইন্সপেক্টৰ AB এণ্ড 3 পোষ্ট কনষ্টেবল AB ইন আসাম কমাণ্ডো বেটেলিয়ন পোষ্ট এবাৰ কম আছে এই ক্ষেত্ৰত আৰু ইয়াতে আপোনালোকৰ অনলাইন এপ্লাইটো 16 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব সকলোকেইটা সেম ডেট ৰখা হৈছে যিকেইটা কনষ্টেবল হওক SI হওক গোটেইকেইটা আৰু ইয়াতে আপোনালোকৰ সাব ইন্সপেক্টৰ AB 47 টা পোষ্টৰ গ্ৰেড পে 8700 হয় আৰু যেটো 47 পোষ্টৰ দুটা পোষ্ট ইতিমধ্যে স্পোৰ্টছ পাৰ্সনৰ বাবে ৰিজাৰ্ভ আছে আৰু 45 টা পোষ্ট আছে আপোনালোকৰ ইয়াতে মেল এপ্লিকেন্টৰ বাবে হয় ইয়াতে আনৰিজাৰ্ভ 21 টা হৈ আছে OBC বাবে 12 টা আছে টি ট্ৰাইবৰ বাবে এটা SC বাবে 3 টা STP ৰ বাবে 6 টা STH ৰ বাবে 2 টা সো ইয়াতে যেটো আছে 3 টা পোষ্ট গ্ৰেড পে 5600 হয় ইয়াৰ বাবে আৰু ইয়াতেও আনৰিজাৰ্ভ দুটা হৈ আছে আৰু এটা OBC বাবে ৰিজাৰ্ভ কৰা আছে যেটো SI পোষ্ট আছে এবিৰ বাবে ইয়াতে 20 বছৰৰ পৰা 24 বছৰ ৰখা হৈছে আৰু ক্যাটেগৰী ৰিলেক্সেশন লাভ কৰিব এটো বয়সৰ ক্ষেত্ৰত কনষ্টেবল এবিৰ বাবে 18 পৰা 21 বছৰ ৰখা হৈছে এডুকেশনাল কোৱালিফিকেশন SI ৰ বাবে ইয়াতে ক্যান্ডিডেট গৰাকী মিনিমাম যেটো SI হয়তো গ্ৰেজুৱেচন হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো হলে হ'ব বাকি কনষ্টেবল এবিৰ বাবে ইয়াতে মিনিমাম মেট্ৰিক পাস কৰা হ'ব লাগিব হাইটৰ ক্ষেত্ৰত এটা সকলো দিয়া আছে যে জেনাৰেল হল 167 মেল হলে আৰু ফিমেল হলে 162 OBC SC হলে 162 মেলৰ বাবে ফিমেল হলে 157 নেক্সট যেটো আছে STP STH ৰ বাবে 160 মেল 152.4 ফিমেলৰ বাবে GST তে দিয়া আছে জেনাৰেল OBC SC ST হলে 85 নরমাল 90 এক্সপেনশন কৰাৰ পিছত তাৰ পিছত কৈছে STH ৰ বাবে 80 নরমাল 85 এক্সপেনশন কৰাৰ পিছত SI UB ৰ বাবে 48 টা ভ্যাকেন্সি মুকলি কৰিছে ইয়াতে মেল ফিমেলৰ বাবে পকাই দি আছে মেলৰ বাবে টোটাল 34 টা আছে ফিমেলৰ বাবে 14 টা আছে এনেকৈ 48 টা ভ্যাকেন্সি মুকলি কৰিছে SI আন ব্ৰাঞ্চৰ বাবে SI পোষ্ট মুকলি কৰিছে কমিউনিকেশনৰ ফালৰ পৰা আৰু ইয়াতে মেলৰ বাবে দুটা ফিমেলৰ বাবে দুটা নেক্সট যেটো আছে ষ্টেচন অফিচাৰ ইয়াৰ বাবে 6 টা পোষ্ট মুকলি কৰিছে মেলৰ বাবে 5 টা ফিমেলৰ বাবে এটা আৰু ইয়াৰ পিছত যেটো আছে স্কোৱাড কমান্ডাৰ ইয়াতেও 5 টা পোষ্ট মুকলি কৰিছে আৰু 5 টা মেলৰ বাবে হয় অকল নেক্সট এসিস্ট্যান্ট জেইলৰ পোষ্ট ইয়াতে 39 পোষ্ট মুকলি কৰিছে যত মেলৰ বাবে 36 টা আৰু ফিমেলৰ বাবে 3 টা পোষ্ট মুকলি কৰিছে আনৰিজাৰ্ভ 17 টা হৈ আছে মেলৰ ফিমেলৰ বাবে 2 টা হৈ আছে সো টোটাল 19 টা ইয়াতে আনৰিজাৰ্ভ হৈ আছে বয়সৰ সময় বেলেগ ইয়াতে দিয়া আছে 20 ৰ পৰা 26 SI UB ৰ বাবে ষ্টেচন অফিচাৰৰ বাবে 20 ৰ পৰা 24 এসিস্ট্যান্ট জেইলৰ বাবে 21 ৰ পৰা 40 বছৰ ৰিলেক্সেশন লাভ কৰিব গভৰ্নমেন্ট নৰ্মছ অনুসৰি এডুকেশনাল কোৱালিফিকেশন SI UB ৰ বাবে এটা গ্ৰেজুৱেচন কৰা হ'ব লাগিব মিনিমাম ষ্টেচন অফিচাৰ এণ্ড স্কোৱাড কমান্ডাৰ ইয়াৰ বাবে BSc উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স PCM বিচৰা হৈছে ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমান্ডাৰৰ বাবে সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশনৰ বাবে এতে BSc বিচৰা হৈছে ইলেক্ট্ৰনিক্স সায়েন্স নাইবা IT নাইবা কম্পিউটাৰ সায়েন্সত 10+2+3 নাইবা ইয়াতে 3 ইয়াৰ ডিপ্লোমা বিচৰা হৈছে পলিটেকনিক হওক IT হওক বা ইনস্ট্ৰুমেন্টেশন আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিংত যদি আপুনি MCA কৰিছে মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশন 3 ইয়াৰ্স তথাপি আপুনি ইয়াতে এলিজিবল হ'ব অথবা আপুনি যদি BE নাইবা BTech কৰিছে তথাপি আপুনি ইয়াতে এলিজিবল হ'ব এতে SI UB আৰু লগতে যেটো আছে ষ্টেচন অফিচাৰ স্কোৱাড কমান্ডাৰ ইয়াৰ বাবে মেল হলে ক্যান্ডিডেট আৰু যদি OBC SC হয় তেনেহলে 162.5 cm হাইট লাগিব ফিমেল 154 cm STP আৰু STH হলে 160 cm মেল 152 cm ফিমেলৰ বাবে নেক্সট ইয়াতে চিজটো বিচাৰিছে এটো 80 নরমাল এক্সপেনশন 85 78 নরমাল এক্সপেনশন 5 আগৰ দৰে সো যেটো দিয়া আছে হাইট এসিস্ট্যান্ট জেইলৰ বাবে যদি আপুনি জেনাৰেল OBC নাইবা SC হয় 162.5 cm হাইট লাগিব মেল হলে ফিমেল হলে 144.5 cm হলে এলিজিবল হ'ব বাকি ইয়াতে STP আৰু STH ৰ বাবে মেল হলে 160 cm ফিমেল হলে 142 cm হলে এলিজিবল হ'ব ইয়াৰ সিলেকশন প্ৰসেসৰ ক্ষেত্ৰত প্ৰথমতে ৰিটেন টেষ্ট এটা লোৱা হ'ব তাতে কোৱালিফাই কৰিলে আপুনি ফিজিক্যাল এফিচিয়েন্সি টেষ্ট PST PAT অৰ্থাৎ আপোনালোকৰ হাইট ওয়েট এবিলাক হ'ব আৰু লগতে ৰানিংও হ'ব আৰু ইয়াতে আপোনালোকৰ মেডিকেল টেষ্টটো লোৱা হ'ব আৰু নেক্সট লাষ্ট ষ্টেজ আছে এটো হৈছে অৰেল আৰু ভাইভা ভয়েস টেষ্ট এনেকৈ ইয়াতে সিলেকশন প্ৰসেসটো লোৱা হ'ব